হ্যাঁ কেৱল দমদমক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিছে তেখেতক ধন্যবাদ এই কাৰণে জ্ঞাপন কৰিছোঁ তেখেত যে আহিছে কমচে কম খবৰটো লৈছে। মই চেলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। আজি মই মাথাউৰিত প্ৰায় 11:30মান বাজিছে আৰু সেই মাথাউৰিটো আপোনাৰ মিলনপুৰ চিকামাৰীৰ যোনটো মাথাউৰি সেই মাথাউৰি চাবলৈ আহিছোঁ আৰু চাবলৈ অহাৰ পিছত যি দেখিছোঁ খুবেই ভয়ানক দৃশ্য হয়। আপোনালোকে প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ইয়াৰে আমাৰ শ্বাহাবুদ্দিন মাষ্টৰৰ পৰা কিছুমান তথ্য জানিবলৈ বিচাৰিম তেখেতৰ মুখৰ পৰা। তেখেতে কি কয় স্থানীয় ৰাইজৰ কাৰণে আৰু এই কপিলী পৰিয়ালৰ ৰাইজৰ কাৰণে তেখেতে কি কয়, মই তেখেতৰ মুখৰ পৰা কিছুমান বাক্য শুনিবলৈ মই চেষ্টা কৰিম। ছাৰ, কথাটো হ'ল কি, ইয়াৰ যিটো বান্ধ এই বান্ধটোৰ অৱস্থা খুবেই শোচনীয় আৰু আমাৰ ইয়াৰ যিখিনি মানুহ আছে এই মানুহখিনি অক্লান্ত পৰিশ্ৰম কৰি আছে। একমাত্ৰ ইয়াৰ এটাই কাৰণ, এই বান্ধটো যদি ৰক্ষা কৰিব পাৰে এই মানুহবিলাক কমচে কম বাচিব। যাৰ কাৰণে তেওঁলোকে উপাৰ্য কৰি যিমানখিনি পাৰে চেষ্টা কৰি আছে। তেওঁলোকে আজি চাওক ৰাতি এতিয়া প্ৰায় নিশা 10 বাজিছে নেকি, 10:30টাৰ ওপৰত হ'ব। 10:30টাৰ ওপৰত হৈছে, কিন্তু মানুহখিনি খোৱা বোৱা বাদ দি পেলাই একমাত্ৰ নিজৰ আপোন ঘৰখন বচাবৰ কাৰণে তেখেতসকলে নিজৰ জীৱন উচৰ্গা দিবলৈ গৈ আছে। হয়তো কোনোবা মানুহৰ লাইফৰো ইয়াত কথা আছে, তথাপি মানুহবিলাকে যে ঘৰৰ পৰা একেবাৰে পূৰ্ণ দমত ওলাই আহিছে আৰু এই যে কামবিলাক কৰি আছে তেখেতসকলে সঁচাকৈ প্ৰশংসাৰ তুল্য। হ'ল কি, ৰাস্তাটো তেওঁলোকে কিমানখিনি ভেটা দিব পাৰিব সেইটো হ'ল তেওঁলোকৰ ওপৰত। বাকী প্ৰকৃতিৰ লগততো আমি আৰু যুঁজিব নোৱাৰিম। আমি কেৱল এটা আৰ্টিফিচিয়েলি আমি কিবা এটা চেষ্টা কৰি আছোঁ যে পানীখিনিক এটা ভেটা দিবৰ কাৰণে। নেদেখাজনে যদি কোনো এটা সহায় নকৰে আমাক, ইয়াৰ পৰা মই ভাবোঁ আৰু কোনো ফলপ্ৰসূ হ'ব বুলি মই বুজিব নোৱাৰোঁ। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আপুনি চৰকাৰক কিবা ক'ব নেকি? আমাৰ যে চৰকাৰক আমি এতিয়া এটাই বিনম্ৰ অনুৰোধ কৰিম, মানুহবিলাকৰ এটা নিৰাপত্তাৰ কথা তেওঁলোকে চিন্তা কৰিব লাগিছিল। আজি এই মাথাউৰিটো ভাঙাৰ লগে লগে ইয়াৰ যিখিনি মানুহ আছে এই মানুহখিনিৰ কি হ'ব? এটা মাহত 3টা পানী, আৰু এই 3টা পানী একেবাৰে অহাৰ লগে লগে মানুহবিলাকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। বিশেষকৈ দৈনন্দিন যিবিলাক মানুহ কাম কৰে, দিন হাজিৰা কৰা মানুহবিলাক, এওঁলোকৰতো অৱস্থা একেবাৰে শোচনীয়। বিভাগীয় যিসকল কৰ্তৃপক্ষ আছে, কেৱল আমাৰ দমদমক থানাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অলপ আগতে আহিছে, ইয়াত আহি পৰিবহণ কৰি গ'ল। এই মানুহবিলাকৰ কাৰণে অলপ চিন্তা কৰক। আজি এইখন মাথাউৰি ভাঙাৰ লগে লগে এইখিনি যিখিনি মানুহ আছে এই মানুহবিলাকৰ কোলাই পুচিয়ে দুখ নদৰা হ'ব। গতিকে মানুহবিলাকক আপোনালোকে কেনেকুৱা শ্বেল্টাৰ দিব পাৰে তাৰ এটা বিকল্প ব্যৱস্থা ল'ব লাগে। মাথাউৰিখন বান্ধি আছে কোনো কথা ঠিক নাই, ঠিক আছে, কিমানখিনি ফলপ্ৰসূ হ'ব সেইটো আমি ক'ব নোৱাৰিম। আজি যদি ৰাতিটোৰ ভিতৰত এনেকুৱা এটা পজিশ্যন হয় তেনেহ'লে এই মানুহবিলাকৰ নিৰাপত্তাৰ কথা চিন্তা কৰিব লাগিব। কিন্তু আজিলৈকে মই দেখা পোৱা নাই কোনো আমাৰ উচ্চপদস্থ বিষয়া বা DC বা আমাৰ SP মহোদয় তেখেতসকল আহি পেলাই এতিয়ালৈকে ইয়াত পোৱা নাই। কেৱল দমদমক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহিছে, তেখেতক ধন্যবাদ এই কাৰণে জ্ঞাপন কৰিছোঁ তেখেত যে আহিছে কমচে কম খবৰটো লৈছে যে মানুহবিলাকৰ দুখ দুৰ্দশাৰ কথাবিলাক তেখেতসকলে ভাবিছে। কিন্তু ইয়াৰ এটা যে সমাধা কৰিব লাগিব, কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিব, মানুহবিলাক কেনেকৈ বাচিব লাগিব ইয়াৰ পৰা, তাৰ বাবে কিবা এটা ব্যৱস্থা কৰিব লাগিছিল। মই স্থানীয় যিবিলাক মানুহ আমাৰ চিকামাৰীৰে হওক মিলনপুৰৰে হওক সকলো মানুহ একত্ৰিত হৈ 10:30 11টামান বাজিব তেখেতসকলে নিজৰ জান ৰিক্সত লৈ পেলাই তেখেতসকলে যে এই মাথাউৰিৰ কাম কৰি আছে, তেখেতক মই মোৰ এছ আঠিয়া ব্লকৰ তৰফৰ পৰা মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, এইটো কাৰণে যাতে এই ভিডিঅ'টো আমাৰ DC ছাৰলৈ যায়, আমাৰ SP ছাৰলৈ যায়। সেইকাৰণে আপোনালোকে প্লিজ কাইণ্ডলি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ৰাতিৰ ভিতৰত কি হয় নহয় ক'ব নোৱাৰোঁ। যদি ভগৱান বা আল্লাহ যদি আমাক সহায় নকৰে তেনেহ'লে এই পৃথিৱীত কোনো মানুহ নাই আমাক সহায় কৰিবলৈ। একমাত্ৰ আমাৰ ভগৱান বা আল্লাই তেখেত আমাক সহায় কৰিব পাৰিব, আৰু তাৰ বাহিৰে আমি একো দেখা নাপাওঁ। মই আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ আমাৰ এই
বানটো যাতে ৰখিব পৰাকৈ এটা ব্যৱস্থা ভগৱান আপুনি যাতে এইটো কৰি দিয়ে এইটোৱে কৈ মই কিছুমান দৃশ্য মই আপোনালোকক দেখুৱাম ইয়াত কিমানখিনি ৰাইজ আহি কাম কৰি আছে মই আপোনালোকক সেই দৃশ্যটো দেখুৱাই আছোঁ বহুত কষ্ট কৰি আছে মই ইয়াতে আমাৰ ছাৰ আছে আৰু আমাৰ আমজাদ ভাই আছে মই তেখেতসকলৰ পৰা কিছুমান কথা জানিবলৈ বিচাৰিম আমজাদ ভাই আপোনাৰ ওচৰত আহিছোঁ এছ আঠিয়া ব্লকৰ তৰফৰ পৰা মই আপোনাৰ ওচৰত আহিছোঁ আপুনি এই বানটোৰ বিষয়ে কি ক'ব বিচাৰিছে প্ৰথমে আপুনি আহিছে ইয়াত আমাক ভাল লাগিল আপোনাক লৈ পেলাই আমাৰ দুখ দৰদ দেখি পেলাই আহিছে ভাল লাগিছে ঘটনাটো হ'ল ইয়াত যিখিনি পৰিস্থিতি দেখি আছো আমি হয় বহুতো শোচনীয় অৱস্থা যদি আমি ৰাইজ ওলাই নাহো ৰাইজ যিখিনি মানুহ ওলাই আহিছে তাকে আমি কৰিব চেষ্টা কৰি আছো বাঁহ কাটি পেলাই চাৰিওফালৰ পৰা আনি পেলাই দি আছো হয় যদি 1 নলমান জাগা বাকী আছে হয় এই 1 নল যদি গুচি যায় এনেকুৱা পৰিস্থিতি হ'ব যেন ইয়াৰ পৰা কমচে কম আপোনাৰ 4,000 পৰা 5,000 মানুহৰ অনিষ্ট হ'ব আচ্ছা ইয়াত আপোনাৰ মিলনপুৰ আৰু চিকামাৰীত কিমান ঘৰ আছে ইয়াত কমচে কম 400 ওপৰত ঘৰ আছে ভোটাৰৰ কথা ক'ব নাযাওঁ 400 ঘৰ আছে গৈ পেলাই আপোনাৰ একেবাৰে যমুনামুখ ষ্টেচন ফালে গৈ পেলাই পাব দিল্লী বজাৰৰ ফালেও যাই পেলাই পাব আপোনাৰ ৱেষ্ট ফালে হয় ইভেন ষ্টেচনলৈকে যাব পাৰিব তাত দোকান পাকান বহুত আছে মানুহৰ বিজনেছ আছে গোটেইখিনি থানা আছে আইভি আছে অফিচিয়েলি বহুত বস্তু আছে যমুনামুখৰ যিখিনি অফিচিয়েলি বস্তু ইয়াতে আছে আমাৰ এইখিনি গোটেইখিনি বুৰ যাব কিন্তু এতিয়া পঞ্চায়তৰ তৰফৰ পৰা কোনো অহা নাই যিখিনি কৰি পাইছিলোঁ অলপ আগত বোলে আমাৰ যমুনামুখৰ থানাৰ প্ৰশাসন বিষয়াসকল আহিছে আহি পেলাই তেওঁলোকে চাই গৈছে তেওঁলোকে কি কৈছে ইমানখিনি গম পোৱা নাই তেওঁলোকে আহি পেলাই নিৰীক্ষণ কৰি গৈছে জেগাখিনি এতিয়ালৈকে আমাৰ SP পৰা লৈ পেলাই DC কিবা আমাৰ যিবিলাক প্ৰশাসনিক বিষয় আছে তেওঁলোকে এতিয়ালৈকে আহি পেলাই একো আমাক সান্তনা বা কিবা ইয়াত হেল্প কৰিবলৈ এইখিনি পোৱা নাই আমি তো বহুতো মানে আমি ইয়াত ভয়ত আছোঁ আতংকিত হৈ আছোঁ কি হয় নাজানো ৰাতিখনৰ ভিতৰত ইয়াত স্কুল আছে কলেজ আছে সন্মুখত ইয়াৰ পৰা আপোনাৰ 100 মিটাৰ নাযায় লাষ্ট যিটো এইটো ৱালৰ আপোনাৰ মাথাউৰিৰ এইটো কলেজৰে মাথাউৰি হয় যদি এইখিনি ভাঙি যায় কলেজখনৰ ছাত্ৰ ছাত্ৰীৰ পৰা লৈ পেলাই অভিভাৱক লৈ পেলাই স্কুলৰ কণ বাচ্চাৰ পৰা লৈ পেলাই ডাঙৰ ল'ৰা ছোৱালী গোটেইখিনি মানুহৰ এটা সময় নষ্ট হ'ব প্লাছ এই পৰীক্ষাও চলি আছে বহুত স্কুলত শুনা পাই আছোঁ এইখিনি বস্তু গোটেইখিনি বাধিত হ'ব ইয়াৰ জগৰীয়া কোন হ'ব নাজানো আচ্ছা মাথাউৰিটো যদি ভাঙি দিয়ে ভাঙাৰ পিছত যদি ইয়াত আমাৰ কোনোবা পেচেণ্ট থাকে বা ডেলিভাৰী পেচেণ্ট থাকে তেখেতসকলৰ কিমান কষ্ট হ'ব এইখিনিতো মানুহে কিছুমান বস্তু আছে ভাষাৰে বুজাই ক'ব নোৱাৰি মানুহৰ কিমান কষ্ট হয় এইখিনি যোন মানে ভুক্তভোগী হয় তেহে ক'ব পাৰিব কিমান ভুক্তভোগী এইখিনি সীমাহীন কাৰণ কি ৰাস্তা ঘাট যদি নহয় আৰু যিখিনি মানে আপোনাৰ পেচেণ্ট কিবা হ'ব ডেলিভাৰী কেছ হ'ব এইবিলাক মানে কেনেকুৱা যাব কি নহ'ব কোনো ক'ব নোৱাৰে কাৰণ কি এইখনো মাথাউৰি পুৰা যমুনাখন কভাৰ কৰিছে এইখিনি বস্তু যদি আমাৰ লোকেল মানুহে কিবা লোকেল MLA আগত যমুনা হেৰিত আছিল আজমল আছিল এতিয়া আজমল গুচি গ'ল এতিয়া বেলেগ বিধায়ক আছে তেওঁ ইয়াৰ BJPৰ পৰা হওক কংগ্ৰেছৰ পৰা কোনো মানুহ দলীয় মানে কোনো ৰাজনৈতিক পাৰ্টি অহা নাই যিখিনি দেখা পাই আছে গোটেইখিনি ইয়াৰে গাঁৱলীয়া মানুহ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা BJPৰ কোনোবা আহিছে নেকি MLA বা আমাৰ MP যেতিয়া নেকি আমি শুনা পাইছিলোঁ আমাৰ যমুনামুখ সমষ্টিখন কাটি যমুনামুখ পঞ্চায়ত আৰু এটা পঞ্চায়ত লগত মিল হৈ পেলাই আমি ব্ৰহ্মপুৰ সমষ্টিত সোমাইছিলোঁ তেতিয়া আমি নিতৌ আনন্দিত হৈছিলোঁ যিহেতু কি আমাৰ আত্মলক আমি কেতিয়াও বিশ্বাস কৰা নাই আগলৈকে সেইটো কাৰণে আমি আনন্দিত হৈছিলোঁ কিন্তু এতিয়া অৱস্থা যিখন এতিয়ালৈকে কোনো এজন চৰকাৰৰ ফালৰ পৰা কোনো এজন মানুহে আহি পেলাই আমাক যেন কিবা এটা সান্তনা দিব কিবা হেল্প কৰিব তেনেকুৱা পৰিস্থিতি দেখা নাই আৰু তেওঁলোক কি কৰিম নকৰিম একো বুজি নাপাওঁ কোনো MP MLA খবৰ লোৱা নাই মই আপোনাৰ থ্ৰুত জনাব বিচাৰিম প্ৰশাসনৰ লৈ পেলাই চৰকাৰলৈকে যিমান হয় মানুহবিলাকে অলপ শ্বেয়াৰ কৰি দিব আগলৈকে ভিডিঅ'টো যায় কিবা ডাঙৰ আপুনি এটা সৰু মৰু ৱেব পৰ্টেল হয় যদি মানুহৰ কামত নাহে আৰু মানুহৰ কাৰণে এইবিলাক লেকচাৰ মাৰি লাভ নাই এইটো পৰিস্থিতি আমি ভুগি আছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সন্ধিয়া বাঁহ কাটি আছোঁ এতিয়া শাৰীৰিকভাৱে মানসিকভাৱে আৰু আৰ্থিকভাৱে আমাক সহায় কৰিব লাগিব এইখিনি জেগা আছে আপোনাৰ ধৰক বেছি জেগা নাই আপোনাৰ 1 নলমান জেগা আছে এইটো যদি ভাঙে গোটেই যমুনামুখ দেৰি বজাৰ পৰা আৰম্ভ কৰি থানা ৰোডটো আৰম্ভ কৰি গোটেইখিনি থানাৰ ভিতৰলৈকে সাঁতোৰ পানী হ'ব গতিকে চবক আহ্বান জনাওঁ মই আপোনালোকে যিমান পাৰে দলবলে আহক আহি সহায় কৰক কিন্তু আমাৰ কাম নহয় চবৰে কাম কিন্তু মই যিমান পাৰিছোঁ চেষ্টা কৰি আছোঁ ধন্যবাদ কমত 3 মাহ পানী ব্লক হৈ থাকিব পানী ওলোৱা জেগা নাই পাইপ আছে গতিকে 3 মাহৰ ওপৰত যাব পানীখিনি ভিতৰত ব্লক হৈ থাকিব বৰ্তমান নতুনকৈ নিৰ্বাচিত হ'ল লোকসভাৰ যিজন MP
তেখেত আহি কামাখ্যা প্ৰসাদ যোৱা কেইদিন আগত আহিছিলে, ইয়াতে ইয়ালৈকে পৰিদৰ্শন কৰিছে। এতিয়া আজি তেওঁলোকে কিবা আশ্বাস দিছিল নেকি? তেওঁলোকে আশ্বাস দিছিলে যে কাম কৰাব বুলি এইখিনি জেগাত ইমাৰ্জেঞ্চি কৰিবলৈ দিছিলে। তেওঁ যোৱাৰ লগত এতিয়া ফ্লাডটো আকৌ আহি গ'ল 4-5-6 দিনৰ ভিতৰত। এতিয়া আমি আশাবাদী তেওঁলোকে আহিব, আহি নিশ্চয় আমাৰ কামখিনি সহায় কৰিব। তেওঁলোকক অৱগত কৰাবলৈ আপোনালোকৰ চেনেলৰ যোগে তেওঁলোকক কওঁ যে তেওঁলোকে আহি অলপ যাতে এইখিনি চোৱা চিতা কৰে। যিহেতু ইয়াত বহুত ৰাইজ আতংকিত হৈ আছে, ভয় খাই আছে। ৰাইজে অপৰাধ চেষ্টা কৰি আছে আমজাদ বাস কোনায় বাঞ্চত বাসিগাত বান আর আপুনি আমাৰ বিধায়ক বা আমাৰ হেৰি বিজেপিৰ কৰ্মীসকলক কিবা ক'ব নেকি? তাত মই ইয়াত এটাই কথা ক'বলৈ বিচাৰিম, আমাৰ যিজন নতুন বিধায়ক বৰহমপুৰ সমষ্টিৰ হয়, জিতু গোস্বামী ডাঙৰীয়া, তেখেতৰ কাম কৰাৰ বহুত স্পৃহা আছে। মই তেখেতক অনুৰোধ কৰিম কৰজোৰে অন্ততঃ আমাৰ এই যিখন ৰাস্তা মাথাউৰিটো, এই মাথাউৰিটো হয়তো আৰু বেছি সময় নিকিটেকে। মহোদয়ক মই কাটৰ জোৰে অনুৰোধ জনাম, আপুনি আপোনাৰ পুঁজিৰ পৰা হ'লেও, ব্যক্তিগত পুঁজিৰ পৰা হ'লেও কিবা এটা কৰি আমাৰ এই মানুহখিনি, দুখীয়া দৰিদ্ৰ মানুহখিনিক এটা সকাহ দিয়ক। আৰু আমাৰ যিখন MP বৰ্তমান কামাখ্যা প্ৰসাদ তাছাম মহোদয়, তেখেতেও এজন ভাল ব্যক্তি। তেখেতে আমাৰ ইয়াত যমুনাপুৰত সেইদিনাখনো আহিছিলে, কিন্তু ইয়াতে পৰিভ্ৰমণ কৰি যোৱা নাছিলে। বৰ্তমান ইয়াৰ যি পৰিস্থিতি, এই পৰিস্থিতিটো মই তেখেতসকলক ভাষাৰে বুজাব নোৱাৰিম। মানুহখিনি এনেকুৱা এটা আতংকত আছে, ৰাতিটো কাটিবলৈ নাই। কোনফালেদি মানুহ বান ভাঙি আহে, কোনোবা ঘৰ চৰ উৰাই লৈ যায়গৈ। গতিকে মহোদয়ক মই কাটৰ জোৰে অনুৰোধ কৰিম, আপোনালোকে অনতি পলমে যিমান সময় পাৰে, অতি কম সময়ৰ ভিতৰত যদি আপোনালোকে কিবা এটা ব্যৱস্থা লয়, আমি এই অঞ্চলৰ মানুহবিলাক আপোনালোক দুজনৰ ওচৰত চিৰদিন ঋণী হৈ থাকিম।